সন্মানীয় ৰাইজসকল ইয়াত ভাল লাগে। কাৰ্বি আছে, বড়ো আছে, আৰু তিৱা আছে, তাৰপিছত আদিবাসী আছে, অসমীয়া আছে, বঙালী আছে, আৰু ইয়াত আমাৰ বেলেগ বেলেগৰ জাতি জনগোষ্ঠী ইয়াত আছে। আমি একেলগে থাকি ইমান মিলন এনেধৰণৰ কাৰ্বি আংলং আমি স্থায়ী শান্তি আনি আমি যে কাৰ্বি আংলঙত এটা এটা গাঁৱত এটা এটা সমস্যা, এই সমস্যা পূৰণ কৰিবৰ কাৰণে আমি একেলগে চেষ্টা কৰিব লাগিব। আৰু আমি চেষ্টা কৰিম কাৰ্বি, বড়ো আৰু ইয়াত তিৱা সকলো জাতি জনগোষ্ঠীত আমি একেলগে থাকি নতুন কাৰ্বি আংলঙৰ আমি নিৰ্মাণ কৰিম। প্ৰায় 90% ইয়াত মহিলা আছে। সেইদিনা চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে দকমুকা আহি যে আপোনালোকক কৈছেনে নাই যে এবাৰতো চিনি 1 কেজি, দালি 1 কেজি আৰু নিমখ 1 কেজি 100 টকা। কিন্তু এবাৰ অকল বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হোৱাৰ পিছত যে ইয়াত চিনি 1 কেজি, দালি 1 কেজি, নিমখ 1 কেজি আৰু মিঠাতেল 1 লিটাৰ ফ্ৰী পাই যাব আপোনালোকৰ চাউল লগত। ভাল পাইছেনে নাই? মাটি পতাও ফ্ৰী, দালি, নিমখ, চাউল, মিঠাতেল সেইবিলাকৰ ফ্ৰী। ভোট দিবনে নাই নিদিব এবাৰ বিজেপি পাৰ্টি? বা ইমান হাত পৰি গৈছে। 100% দিবনে? 100%। আপোনালোকে চিন্তা কৰিব নালাগে। যিমানখিনি এপ্লিকেশ্যন আছে এতিয়া মই 1 সপ্তাহৰ ভিতৰত অথনি ৰাইজে আমাক এপ্লিকেশ্যন দিছে, ৰাস্তা পদূলি গোটেইখিনি আগত দিয়াবিলাকো এই সপ্তাহৰ ভিতৰতে টেণ্ডাৰ ওলাব। লগতে আজি যিমানখিনি ইয়াত আপোনালোকে এপ্লিকেশ্যন দিছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ আঁচনি পূৰণ কৰাৰ স্বাৰ্থত আপোনালোকে ইয়াত এপ্লিকেশ্যন দিছে, 1 সপ্তাহৰ ভিতৰত টেণ্ডাৰ গোটেইখিনি দিম। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু সেই গোটেইখিনি কাম এবাৰ নিৰ্বাচনত যে লাংহিন সমষ্টিত এটা পলিং ষ্টেচন হাৰিব নালাগে। সব পলিং ষ্টেচন জিকাৰ পিছত ডেভেলপমেণ্ট কাম কৰিমে শেষ কৰিম। আপোনালোকে চিন্তা কৰি এটা বছৰ সব পলিং ষ্টেচন জিকাবনে নিজিকা? কাৰণ আপোনালোকৰ চাওক, যিকোনো সমস্যা চৰকাৰে সমাধান কৰে। যিকোনো সমস্যা অটোনমাস ষ্টেট পূৰণ কৰিব হলে চৰকাৰে সমস্যাটো সমাধান কৰিব। মাটি পটা বিনামূলীয়া আপোনালোকৰ পাব লাগে, তেনেহলে সেই পটা কাউন্সিলে আপোনালোকক দিব। আঁচনি যিমানখিনি লাগে আপোনালোকে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টৰ কামবিলাক প্ৰত্যেক গাঁৱত প্ৰত্যেক চবৰে যদি আপোনালোকে যে ডেভেলপমেণ্টৰ কাম পূৰণ কৰিব হলে সেইবিলাক চৰকাৰে কৰিব। নিবনুৱা সমস্যা চাকৰি বাকৰি বিনামূলীয়া যদি আপোনালোকে পাব লাগে তেনেহলে চৰকাৰে কৰিব, গভৰ্ণমেণ্টে কৰিব, কাউন্সিলে কৰিব। বিনামূলীয়া আঁচনিবিলাক যিবিলাক PMAY ঘৰৰ পোৱাৰ পৰা আৰম্ভ কৰি বিনামূলীয়া PMAY ঘৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড এজন 5 কেজি 7জন পৰিয়াল থাকিলে 35 কেজি বিনামূলীয়া চাউলৰ লগতে দালি, নিমখ, চিনি আৰু মিঠাতেল সেইবিলাকৰ সুবিধা পাব হলে লগতে সেলফ হেল্প গ্ৰুপবিলাকক এবাৰ 10,000 আপোনালোকে পাইছে। অহা বছৰ 25,000 আপোনালোকে পাব আৰু অহা বছৰতে 50,000 আপোনালোকে পাব। সেইবিলাকৰ সুবিধা পাব হলে আপোনালোকে চৰকাৰৰ থকা দলতে আপোনালোকে সহায় কৰিব লাগিব। তে চৰকাৰ কোন আছে? পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ দিল্লীত আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আছে। অসমত দিছপুৰ ভাৰতৰ ভিতৰত জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ বিজেপি চৰকাৰ আছে। টিম কাৰ্বি আংলং কাউন্সিল আমাৰ মূল নেতৃত্বত তাতো আমাৰ বিজেপি চৰকাৰ আছে।
ভারত মাতা কি তাৰপাছত আহিব মনোজ স্বৰ্গীয়াৰী ৱাংথুপ মনোজ স্বৰ্গীয়াৰী তাৰপাছত ইয়াত লাষ্ট নিশিৰঞ্জন খাগলাৰী আহিব